এই লক্ষণসমূহৰ ফলত হ'ব পাৰে ফেটি লিভাৰ। আপোনাৰ শৰীৰত দেখা দিয়ে নেকি এই লক্ষণসমূহে? তেন্তে আজি এই যতন লওক আপোনাৰ শৰীৰৰ। ফেটি লিভাৰ হৈছে এনে এক সমস্যা যিটোৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। এই কাৰণতে চৰ্বিযুক্ত যকৃতৰ ফলত হোৱা ৰোগৰ বিপদৰ বিষয়েও তেওঁলোক অজ্ঞাত। চিকিৎসাৰ ভাষাত ফেটি লিভাৰ মানে হেপাটিক ষ্টেট'চিছ, যিটো লিভাৰত চৰ্বি জমা হোৱাৰ ফলত হয়। অস্বাস্থ্যকৰ জীৱনশৈলী বা অত্যাধিক মদ্যপান কৰাটোৱেই হৈছে চৰ্বিযুক্ত যকৃতৰ মূল কাৰণ। চৰ্বিযুক্ত যকৃতৰ লক্ষণ বহু আছে। ইয়াৰে কিছুমান লক্ষণৰ কথা এই প্ৰতিবেদনত আমি আপোনালোকক জনাব বিচাৰিছোঁ। পেট ফুলা বা মেদবহুলতা অন্যতম লক্ষণ হৈছে ফেটি লিভাৰৰ। যকৃতত চৰ্বি জমা হ'লে পেট ফুলি উঠিব পাৰে, যিটো সাধাৰণতে থিয় হৈ থকা অৱস্থাত দেখা যায়। হাওঁফাওৰ তলৰ অংশত এটা গোট হিচাপে দেখা দিব পাৰে। যদি ফুলাৰ লগতে বিষ হয় বা কেৱল ফুলা হয়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। ভৰিৰ গোৰোহা ফুলিলে ফেটি লিভাৰৰ ৰোগৰ লক্ষণ হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল, যেতিয়া যকৃতত অত্যাধিক চৰ্বি জমা হয়, তেতিয়া শৰীৰত পানী জমা হ'বলৈ আৰম্ভ কৰে, যাৰ বাবে গোৰোহা আৰু ভৰিতো পানী জমা হ'ব পাৰে। যদি আপোনাৰ ভৰিৰ গোৰোহা ফুলিছে, তেন্তে চিকিৎসা লোৱাটো গুৰুত্বপূৰ্ণ। আচলতে ই ফেটি লিভাৰৰ বাহিৰেও আন কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। চকু ফুলাটো ফেটি লিভাৰৰ লক্ষণ। যেতিয়া যকৃতত অত্যাধিক চৰ্বি জমা হয়, তেতিয়া পানী জমা হোৱাৰ ফলত চকুৰ চাৰিওফালে পানীও জমা হয়, যাৰ ফলত চকু ফুলি উঠিব পাৰে। এই লক্ষণক আওকাণ কৰা উচিত নহয়, কাৰণ ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ'ব পাৰে। যেতিয়া যকৃতত চৰ্বি জমা হয়, তেতিয়া ই যকৃতৰ আৱৰ্জনা প্ৰক্ৰিয়াকৰণত বাধা দিয়ে, যাৰ ফলত ভৰি দুখন ফুলি উঠিব পাৰে। যদি এই লক্ষণৰ লগত বিষ বা ফুলা থাকে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আপুনি। গাঁঠিৰ বিষ বা ফুলাও ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। শৰীৰত পানী জমা হোৱাৰ বাবে গাঁঠিৰ চাৰিওফালে পানী জমা হ'বলৈ আৰম্ভ কৰে, ফলত গাঁঠিৰ নমনীয়তা কমি যায় আৰু বিষ আৰম্ভ হয়। এই লক্ষণটোক আওকাণ কৰাটো উপযুক্ত নহয়। এই বিষ কিছুদিন থাকিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। যদি আপোনাৰ শৰীৰতো এনেধৰণৰ লক্ষণে দেখা দিছে, তেন্তে অতি শীঘ্ৰেই আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক, পি নিউজ অসম। JB গ্ৰুপ অফ ইনষ্টিটিউশ্যন গুৱাহাটী 2024-25 বৰ্ষৰ নামভৰ্তিৰ বাবে বুকিং আৰম্ভ কৰিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয় যেনে ফাৰ্মাচীৰ ডি ফাৰ্ম, বি ফাৰ্ম, নাৰ্ছিঙৰ ANM, GNM, লেবৰেটৰী DMLT, BMLT আৰু ফিজিঅ'থেৰাপিৰ BPTৰ বাবে বুকিং চলি আছে। কোৰ্চসমূহ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI, ইণ্ডিয়া নাৰ্ছিং কাউন্সিল INC, আছাম নাৰ্ছিং কাউন্সিল ANC আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। ফ্ৰী কোচিং অথবা চিট বুকিঙৰ বাবে যোগাযোগ কৰিব পাৰে। JB গ্ৰুপ অফ ইনষ্টিটিউশ্যন, পাঞ্জাবাৰী, গুৱাহাটী। যোগাযোগ নম্বৰ 9435100784 অথবা 863861186।